আজি ভোট গণনা, গতিকে আশা ৰাখিছোঁ যে দেৱী মাৰ কৃপাত আমাৰ সকলোৰে মংগল হওক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হৈ যাতে অসমৰ উন্নয়ন আৰু বিকাশৰ গতি ত্বৰান্বিত হয়। চাওক, এতিয়া নিৰ্বাচনৰ আৰু 4-5 ঘণ্টাৰ পিছত ৰিজাল্ট ওলাবই। গতিকে এতিয়া আৰু আশা হিচাপ এইবিলাকৰ কথা নাই, এতিয়া বাস্তৱলৈ আহিব লাগে আৰু অকণমান সময়ৰ পিছতে বাস্তৱটো গমেই পাম। চাওক, আমাৰ এতিয়ালৈকে যিখিনি ৰাইজৰ আশীৰ্বাদ বা ৰাইজৰ পৰা খবৰ পাইছোঁ, তাৰ পৰা আমি NDA হিচাপে 90খনতকৈ বেছি আসনেৰে আমাৰ চৰকাৰ গঠন হ'ব। নামনি অসমত আমাৰ ইয়াতে যি 51খন আসন আছে, এই 51খনৰ অতি কমেও আমি 35খন আসন পাম। চৰকাৰ গঠনৰ কাৰণে চিন্তা কৰিব নালাগে, ৰাইজে কিমান বেছি মৰম দিয়ে তাৰ কাৰণে আমি ৰিজাল্টলৈ ৰৈ আছোঁ। প্ৰতিটো শুভ কামৰ সময়তে মই বালিলেচা কালী মন্দিৰলৈ আহোঁ আৰু এই বালিলেচা কালী মন্দিৰে মোক বহুত সাহস প্ৰেৰণা দি আহিছে। গতিকে আজিও দেৱী মাৰ আশীৰ্বাদ ল'বৰ কাৰণে আহিছোঁ।